নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই জালুকবাৰীৰ পৰা নিৰ্বাচন খেলিব চকুৰ আলীয়ে। ইতিমধ্যে নতুন ৰাজনৈতিক দলৰ জেনেৰেল ছেক্ৰেটাৰী হৈছে চকুৰ আলী। সমগ্ৰ অসমবাসীক চকুৰ আলীয়ে কিছু মুহূৰ্তৰ পূৰ্বে দিছে এই নতুন খবৰটো, আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই জালুকবাৰীৰ পৰা নিৰ্বাচন খেলিব এইবাৰ চকুৰ আলীয়ে। অসমবাসীলৈ সুখবৰ দিলে এনেদৰে এইবাৰ চকুৰ আলীয়ে। এটা বিগ ব্ৰেকিং নিউজ জনাই আছোঁ এই মুহূৰ্তত। এটা নতুন ৰাজনৈতিক দলৰ জেনেৰেল ছেক্ৰেটাৰী ইতিমধ্যে হৈছে চকুৰ আলী। ৰাষ্ট্ৰীয় দলটোৰ পৰা চকুৰ আলীক ইতিমধ্যে গুৰুদায়িত্ব প্ৰদান কৰা হৈছে। অটো ৰিক্সাৰ চিহ্নত এইবাৰ নিৰ্বাচন খেলিবলৈ উঠি পৰি লাগিছে চকুৰ আলীয়ে। কিছু মুহূৰ্তৰ পূৰ্বে আল্লাহৰ নাম লৈ ঘোষণা কৰিলে চকুৰ আলীয়ে। চকুৰ আলীৰ সন্মুখত ইতিমধ্যে আহিছে বহুতো বাধা, আৰু সেই সকলোবোৰ বাধা নেওচি এতিয়া চকুৰ আলী আগবাঢ়ি গৈ আছে। আৰু এইবাৰো চকুৰ আলীৰ ওচৰত আহিছে নতুন প্ৰত্যাহ্বান। নতুন দলটোৰ দলপতিয়ে আশা কৰাৰ দৰেই আগবঢ়াই নিব চকুৰ আলীয়ে। ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়ি অহা চকুৰ আলীয়ে বিচাৰিছে এতিয়া সমগ্ৰ ৰাইজৰ দোৱা। আৰু এই ক্ষেত্ৰত কোনো লোকে টিকট বিচাৰিলে পোনপ্ৰথমে যোগাযোগ কৰিব লাগিব চকুৰ আলীৰ সৈতে। কেৱল ইমানেই নহয়, শীঘ্ৰেই গুৱাহাটীতো কাৰ্যালয় খুলিব চকুৰ আলীয়ে। ইয়াৰ উপৰিও জিলাই জিলাই কমিটি গঠনৰ বাবেও সাজু হৈ পৰিছে এতিয়া চকুৰ আলী। সমগ্ৰ অসমত ৰেলী কৰি ব্যাপকভাৱে প্ৰচাৰ কৰা হ'ব এই দলটোৰ সন্দৰ্ভত। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই এনেদৰে এইবাৰ জালুকবাৰীৰ পৰা নিৰ্বাচন খেলিবলৈ উঠি পৰি লাগিছে চকুৰ আলী। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ বেদখলকাৰীক অবৈধ বেদখলকাৰীসকলক বিচাৰি যাবলৈ ইতিমধ্যে সাজু হৈ পৰিছে শিলাদিত্যদেৱ। শিলাদিত্যদেৱে এই সন্দৰ্ভত কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, বাংলাদেশী বিচাৰি অভিযানত নামিব এইবাৰ বিজেপি নেতা প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱ। প্ৰায় ৫,০০০তকৈও অধিক মিয়া বাংলাদেশীক আমি খেদিছোঁ, এই মন্তব্য কৰিছে এতিয়া শিলাদিত্যদেৱে। ইয়াৰ উপৰিও কয় যে সেই বাংলাদেশীবোৰ এতিয়া ক'ত আছে, কাইলৈৰ পৰা মই বিচাৰিম, প্ৰয়োজন হ'লে নিশা টৰ্চ লৈও মই বাংলাদেশী বিচাৰিম বুলিও এতিয়া এক প্ৰকাৰ মন্তব্য কৰিছে শিলাদিত্যদেৱে। লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদিত বাংলাদেশীসকল এতিয়া ক'ত আছে সেয়াও মই বিচাৰিবলৈ চেষ্টা কৰিম। কেৱল ইমানেই নহয়, এছআৰৰ পৰা বাংলাদেশীৰ নাম কেনেকৈ কৰ্তন কৰিব লাগে সেয়াও কৰিম। মন্দিৰৰ সন্মুখত নিষিদ্ধ মাংস পেলাই থৈ যোৱা পাগলামিবোৰ নচলিব। লগতে ৰিজাৰ্ভ ফৰেষ্টসমূহৰ পিছত গেজিং ৰিজাৰ্ভসমূহতো কৰা হ'ব বৃহৎ উচ্ছেদ। য'ত বাংলাদেশী মুছলমানে মাটি দখল কৰি আছে তাতেই প্ৰথম উচ্ছেদ চলোৱা হ'ব। ইয়াৰ উপৰিও প্ৰকৃত অসমীয়া মানুহে ৰিজাৰ্ভ ফৰেষ্ট সত্ৰৰ মাটি চৰকাৰী ভূমি কেতিয়াও দখল নকৰে। আৰু কেইদিনমান আপোনালোকে ধৈৰ্য ধৰক, আৰু বেছিদিন বাংলাদেশ মূলৰ মুছলমানে ভাৰতৰ মাটি দখল কৰি থাকিব নোৱাৰিব। বাংলাদেশী বিচাৰি অভিযানত নামিবলৈ এনেদৰে এতিয়া উঠি পৰি লাগিছে বিজেপিৰ নেতা তথা প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পশ্চিমবংগত বাবৰি মছজিদ নিৰ্মাণৰ বাবে প্ৰায় 11টা বাকচত আহিল ধন। আৰু এই ধন কোনে কেনেকৈ প্ৰদান কৰিছে এই সন্দৰ্ভত চাওঁ আহক আমাৰ এই এক্সক্লুচিভ প্ৰতিবেদন। পুনৰ জনাইছোঁ, মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণৰ বাবে উঠিল এতিয়ালৈকে প্ৰায় 11টা বাকচ ভৰ্তি ধন। অনলাইন অফলাইন সকলো মাধ্যমেৰে সমৰ্থকে দিলে হাজাৰ হাজাৰ টকাৰ বৰঙণি নোট গণি গণি এতিয়া ভাগৰি পৰিছে ৰাইজ। অৱশেষত উপায়ন্তৰ হৈ নোট গণিবলৈ ব্যৱহাৰ কৰা হৈছে মেচিন। ইতিমধ্যে অনলাইন মাধ্যমেৰে উঠিছে সৰ্বমুঠ 93 লাখ টকাৰ অনুদান। এটা ডাঙৰ খবৰ জনাই আছোঁ যে এডি নিউজৰ সমূহ দৰ্শকক। মছজিদটোৰ আধাৰশিলা স্থাপনৰ দিনাই লাখ লাখ ৰাইজে আগবঢ়াইছিল যিহেতু বৰঙণি। ফেব্ৰুৱাৰীত মুৰ্ছিদাবাদত প্ৰায় 1 লাখ লোকে পাঠ কৰিব কোৰাণ। হুমায়ুন কবিৰৰ তৎপৰতাত মুৰ্ছিদাবাদত এনেদৰে এতিয়া আৰম্ভ কৰিবলৈ ধৰিছে বাবৰি মছজিদ নিৰ্মাণৰ কাম। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক, আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ আমছু দল ত্যাগ কৰিবলৈ সাজু হৈ পৰিছে ৰেজাউল কৰিম চৰকাৰ। আৰু এই সন্দৰ্ভত ৰেজাউল কৰিম চৰকাৰে কি মন্তব্য কৰিছে সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, আহি থকা 30 ডিচেম্বৰত আমছু দল ত্যাগ কৰিব ৰেজাউল কৰিম চৰকাৰে। আমছু দল ত্যাগ কৰাৰ কথা ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ৰেজাউলে। সাংগঠনিক দায়িত্ব ত্যাগ কৰাৰ পিছত যোগদান কৰিব পাৰে ৰাজনৈতিক দলত।
আৰু বিদায়ৰ সময়ত উচুপি সংখ্যালঘুলৈ বিশেষভাৱে আহ্বান জনাই ৰেজাউল কৰিম চৰকাৰে কয় যে বিগত 20 বছৰে সক্ৰিয়ভাৱে আমচুৰ হৈ কাম কৰি আছিল ৰেজাউল কৰিম চৰকাৰে। যিহেতু আমচুৰ কেন্দ্ৰীয় সমিতিৰ 3বাৰকৈ সভাপতি আৰু 4বাৰকৈ সম্পাদকৰ দায়িত্ব লাভ কৰিছিল ৰেজাউল কৰিম চৰকাৰে, আৰু এতিয়া আমচু এৰাৰ পিছত সংখ্যালঘু ৰাইজৰ উন্নয়নৰ বাবে কাম কৰি যাব ৰেজাউল কৰিম চৰকাৰে। কেৱল ইমানেই নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো এতিয়া তীব্ৰভাৱে সমালোচনা কৰিছে ৰেজাউল কৰিম চৰকাৰে। আৰু এই সন্দৰ্ভত ৰেজাউল কৰিম চৰকাৰে মন্তব্য কৰি কয় যে মুখ্যমন্ত্ৰীয়ে মিয়া সম্প্ৰদায়ৰ প্ৰচাৰৰ দায়িত্ব লৈছে। মিয়া জনগোষ্ঠী হিচাপে ঘোষণা কৰক, এতিয়া আমি মানি ল'ম। মিয়াৰ চাৰ্টিফিকেট লৈ আকৌ 5 বছৰ মুখ্যমন্ত্ৰী হোৱাৰ বাহিৰে বেলেগ ৰাস্তা আন একোৱেই নাই। মিয়াই চাৰ্টিফিকেট নিদিলে 1 মিনিটৰ বাবেও আপুনি মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰিব। এই মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। লগতে কয় যে মিয়া হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ বাবে অক্সিজেন স্বৰূপ। এনেদৰে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰভাৱে সমালোচনা কৰিছে ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে ৰাজনৈতিক প্ৰেক্ষাপটৰ আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ অনিশ্চয়তাত পৰিছে অগপৰ প্ৰায় 6জনকৈ বিধায়কৰ টিকট। আঞ্চলিক দলৰ সমষ্টি কৰ্তনেৰে এইবাৰ ব্লুপ্ৰিণ্ট ৰচিছে ভাৰতীয় জনতা পাৰ্টীয়ে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, 26ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অগপৰ বিৰুদ্ধে ব্লুপ্ৰিণ্ট ৰচিছে এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে। সমষ্টি কৰ্তনৰ বাবে অনিশ্চয়তাত পৰিছে এতিয়া অগপৰ প্ৰায় 6জনকৈ বিধায়কৰ টিকট। প্ৰথমতে অনিশ্চয়তাত পৰিছে পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ৰাজনৈতিক ভৱিষ্যত। কেৱল ইমানেই নহয়, অন্ধকাৰচ্ছন্ন হৈ পৰিছে এতিয়া তেজপুৰৰ অগপৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভৰালী আৰু টিয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ ভৱিষ্যত। এটা বিগ ব্ৰেকিং নিউজ জনাই আছোঁ এই মুহূৰ্তত। আনফালে অনিশ্চয়তাত পৰিছে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু বঙাইগাঁও সমষ্টিৰ বিধায়িকা দীপ্তিময়ী চৌধুৰীৰ ৰাজনৈতিক ভৱিষ্যত। এনেদৰে এতিয়া 26ৰ নিৰ্বাচনত অগপৰ দখলত থকা এই 6টা সমষ্টি নিজৰ দখললৈ অনাৰ পৰিকল্পনা কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। লগতে অগপৰ দখলত থকা টিয়ক, দেৰগাঁও, তেজপুৰ, চেণ্ট্ৰেল গুৱাহাটী আৰু বঙাইগাঁও সমষ্টিত বিজেপিয়ে ইতিমধ্যে লাভ কৰিছে নিজৰ প্ৰাৰ্থিত্ব প্ৰদানৰ প্ৰস্তুতি। আজিৰ অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পাইছে এই গুৰুত্বপূৰ্ণ বাতৰি। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। কিছু মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে সাগৰত যাবলৈ ডাক্তৰে বাধা দিয়াৰ পিছতো কিয় সাগৰত গৈছিল ৰৈ ৰৈ বিনালেখনৰ শ্বুটিং কৰিবলৈ। ইতিমধ্যে যিহেতু নেমকেয়াৰ হাস্পতালৰ ডাক্তৰে সাগৰ আৰু জুইৰ পৰা আঁতৰত থাকিবলৈ কৈছিল কণ্ঠশিল্পীগৰাকীক। মুখ্যমন্ত্ৰীৰ মনত কুটকুটাই থকা এটা প্ৰশ্ন কিছু মুহূৰ্তৰ পূৰ্বে দাঙি ধৰিছে সংবাদমেলৰ মজিয়াত। জুবিন গাৰ্গক লৈ আন এক তদন্ত কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কেৱল ইমানেই নহয়, জুবিন গাৰ্গক লৈ কৰা অৱহেলাৰ সন্দৰ্ভতো হ'ব এক ডাঙৰ তদন্ত। জুবিনৰ জীৱনক লৈ বহু আগৰে পৰাই বহুতে যিহেতু হেতালি খেলিছিল। মই ৰৈ ৰৈ বিনালে চাব নোযোৱাৰ ক্ষেত্ৰত আছে বহুতো কাৰণ। এনেদৰে কিছু মুহূৰ্তৰ পূৰ্বে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।